Hello students. আমি tense চাই আছিলো ইয়াৰ আগলৈকে আমি কি চালো যে আমি কি চাই আছিল তোমালোকৰ মনত আছে নে আমি টেন্সৰ কেনেকৈ আমি ইউজ কৰো আমি হেখিনি বস্তু চাই আছিলো হয় নে আমি টেন্স কেনেকৈ ইউজ কৰো আমি হেখিনি বস্তু চাইছিলো আমি ফাৰ্স্ট কি চালো the uses of tensor আমি the present tense চালো present indefinite tense টো আমি চালো প্ৰেজেন্টৰ আকৌ আমাৰ চাৰিটা ভাগ আছে বুলি আমি জানো গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে আমি কেনেকৈ কোনবিলাক কন্ডিশনত ইউজ কৰো আমি হেখিনি চালো এতিয়া আমি চাম যে present continuous tense use of present continuous tense গতিকে তোমালোকে মোৰ লগে লগে কথাখিনি লিখি যাবা আৰু কিবা ডাউট থাকিলে মোক তোমালোকে সুধিবা use of present continuous tense এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সক আমি কি বুলি ক'ব পাৰো জানানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সক প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্স বুলিও কোৱা হয় তোমালোকে আৰু এটা নাম কি গম পালা প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্স প্ৰেজেন্ট কন্টিনিউয়াসক আমি কি বুলি ক'ব পাৰো প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্স অৰ্থাৎ এই কামটো হৈ থকা বুজালে আমি কি বুলি কওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি আমি কওঁ মানে কাৰ্যটো যেতিয়া আমি এক্সপ্ৰেছ কৰিছো তেতিয়া সেই কামটো আসলতে চলি আছে বুজায় আৰু সেইটো যেটো সময়ত আমি কথাটো কৈছো সেই সময়টোতে মানে আই এম ৰাইটিং নাও মই এটা লিখি আছো আৰু মই কথাটো কৈছো গতিকে তেনেকুৱা সময়ত মানে যেতিয়া কৈছো তেতিয়াই কামটো হৈছে বুজাবৰ কাৰণে আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইউজ কৰো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কিহত ইউজ হয় তোমালোকে যদি চোৱা এটা তোমালোকে গম পাবা যে আমি কিহত ইউজ কৰো জানানে যেতিয়া বৰ্তমান সময়ত চলি থাকে প্ৰেজেন্টত যেতিয়া চলি থাকে আৰু যেতিয়া কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে ভৱিষ্যতে কিবা এটা কাম হ'বলগীয়া আছে ইন ফিউচাৰ কিবা এটা কাম হ'ব লগা হৈছে আৰু সেই কামটো আগতেই কৰি দিছো তেতিয়াও মানে তোমাৰ কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইউজ হয় তাৰ পাছত আকৌ যদি সেই এটা কাম আৰম্ভ কৰিলে আৰু সেই কামটো মানে কি হৈছে চলি আছে কিন্তু তাৰ কোনো নিৰ্দিষ্ট সময় নাই অস্থায়ী এটা সময়সীমা মানে লিমিট নাই লিমিটলেস কাম এটাৰো কি হ'ব পাৰে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব পাৰে এতিয়ালৈকে আমি লিমিটটো জনা নাই কামটো মানে চলি আছে তেতিয়া আমি হেতুটো কি কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইউজ কৰো তাৰ উপৰি একেটা এই সময়টোৰ আশে পাশে আৰু মানে আগত পাছত তেনেকুৱা ধৰণৰ সময়ত চলি থকা হলেও আসলতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইউজ কৰো এতিয়া আমি কেনেকৈ ধৰণে ইউজ কৰো এতিয়া চাবা তাৰ সিনট্যাক্সটো চাবা আমি কেনেকৈ ধৰণে ইউজ কৰো লকে আমি কেনেকৈ ইউজ কৰো যেতিয়া হি এফাৰ্মেটিভ হয় এফাৰ্মেটিভ মানে যিবিলাক পজিটিভত লিখো আমি তেতিয়া আমি কি কৰিম সাবজেক্ট থাকিব তাত এটা কি থাকিব বি ভার্ব থাকিব তাৰ লগতে মেইন ভাৰ্বৰ লগত কি থাকিব আইএনজি থাকিব বুজি পাইছানে মেইন ভাৰ্বৰ লগত আইএনজি থাকিব যেনেকে ফৰ এক্সাম্পল she is কি আছিলে singing তাই গান গাই আছে এতিয়া গান গাই আছে বুজাইছে she is singing সেই কাৰণে কি হৈছে এটো এটা প্ৰেজেন্ট কন্টিনিউয়াস singer কি হৈছে এটো এটা ing form সেই কাৰণে আমি কি কৰিছো প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম বুলি লিখিব পাৰা গতিকে এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকক আমি কি বুলি কওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থকা বুলি কওঁ এফাৰ্মেটিভত তোমালোকে গম পালা নেক্সট আমি চাম নিগেটিভত কি হয় এতিয়া এই পেজখন তোমালোকৰ লিখি হল যদি বা লিখি নহলেও তোমালোকে বেক কৰি লবা মই নেক্সট পেজত দেখাইছো নিগেটিভত আমি কি কৰিম নিগেটিভত কি কৰিম সাবজেক্ট থাকিব সাবজেক্ট নাথাকিলেতো নহব সাবজেক্ট থাকিবই সাবজেক্টৰ লগত আমাৰ কি থাকিব সাবজেক্ট তাৰ লগত আমাৰ বি ভার্ব থাকিব প্লাস আমি কি লগাম নট লগাম আৰু তাৰ লগতে মেইন ভার্ব মানে বেস ভার্ব বুলি দিছো বেস প্লাস আইএনজি হেতু থাকিবই তেকেটা কি হ'ব she আছিলে হয়নে she is আছিলে বি ভার্ব not লাগিব she is not singing তাই গান গাই থকা নাই বুজি পালা এতিয়া তাৰ পাছত আমি কি চাব পাৰো নিগেটিভৰ পাছত আমি কি চাম ইন্টাৰোগেটিভ মানে কি কোৱেশ্চন কৰো এটো আমাৰ নিগেটিভ হল নহয় বুজালে ইন্টাৰোগেটিভত আমি কি কৰিম কোৱেশ্চন কৰিম
ইন্টাৰোগেটিভ কি হ'ব সাবজেক্টৰ লগত ইয়াত আমাৰ সাবজেক্টৰ আগতেই আমাৰ কি আহে বি ভাৰ্বটো আহিব এটো চাবা তোমালোকে আমি প্ৰথমতে কি লিখিম বি ভাৰ্ব থাকিব তাৰ লগতে আমি সাবজেক্ট লিখিম তাৰ পাছত আমি কি লিখিম বেস প্লাস আইএনজি বি ভার্ব মানে কি ইজ সাবজেক্ট মানে কি আছিল she singing বুজি পালানে is she singing আৰু লগতে কি লাগিব এটা কোৱেশ্চন মাৰ্ক দি দিয়া is she singing এনেকে ধৰণে তোমালোকে মই যেকিটা এক্সাম্পল দিছো তাৰ লগতে তোমালোকে আৰু বেলেগ এক্সাম্পল দি যাবা প্ৰতিটো বস্তুতে তোমালোকে এক্সাম্পল দিবা আৰু মই এই ক্লাছটোৰ পাছত তোমালোকক এটা এসাইনমেন্ট ক্ৰিয়েট কৰি দিম তাত তোমালোকে এসাইনমেন্ট হিচাপে কৰিবা নেক্সট আমি চাও কেনেকে আমি ইউজ কৰো হেতু আমি আৰু অলপমান ডিটেইলছত চাও আমি ফৰমেশনটো কেনেকে হয় অলৰেডি গম পালো হয় নে আৰু কেটামান এক্সাম্পল চাবা দেই আমি কি গম পালো যে বি ভার্ব লাগিব এটা সাবজেক্টৰ লগতে বি ভার্ব লাগিব এটা প্ৰেজেন্ট পাৰ্টিসিপল ফর্ম লাগিব আমি সেই ফৰমেশনটো আমি গম পালো এতিয়া আমি কি এক্সাম্পল দিব পাৰো I am writing বা I am reading I am reading গতিকে এটো ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত চালো তাৰ পাছত ইউ লগত কি হয় ইউ আৰ writing তেনেকে ধৰণে আমি এক্সাম্পল দিছিলো হয়নে তাৰ পাছত আৰু কি হ'ব পাৰে he is হিৰ লগত কি হ'ব he is writing he is sleeping he is reading বা she is writing তেনেকে they লগত কি হ'ব writing they লগত কি হ'ব they are writing গতিকে বি ভাৰ্বটো সকলোৰে লগত বেলেগ বেলেগ হৈছে হেতু তোমালোকে গম পাইছাই আৰু প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্মটো আমি ইউজ কৰিছো নেক্সট আমি চাও কি কৰো কেতিয়া ইউজ কৰো আকৌ চাম দেই এখিন লিখি লোৱা বেলেগ এক্সাম্পল দিলেও দিব পাৰা তোমালোকে ভাৰ্বটো মেইন বেস ভাৰ্বটো বেলেগ এটা লৈ তোমালোকে চাব পাৰা I am going to Kolkata tomorrow I am going to Kolkata tomorrow I am going to Kolkata tomorrow আৰু এটা এক্সাম্পল দিও চাবা দেই she is coming here next morning এতিয়া সোয়া ইয়াত কি ইউজ হৈছে I am going to Kolkata tomorrow হেতু কি হৈছে কেতিয়া হ'ব বুলি কৈছে ভৱিষ্যতে হ'ব কামটো ফিউচাৰৰ কাম কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰিব পাৰো কাৰণ এবিলাকত কি আছে এই tomorrow আছে দেখিছানে tomorrow আছে next morning আছে নহয় নে tomorrow next morning I am going to Kolkata এটো নিলিখিলেও কিন্তু tomorrow বুলি যে মেনশন কৰি দিয়া আছে সেই কাৰণে আমি I will go to Kolkata লিখিব পাৰিলতেন কিন্তু tomorrow বুলি মেনশন কৰি থকা থাকিলে বা টাইমটো মেনশন কৰি থাকিলে আমি কেতিয়াবা এনেকে লিখো প্ৰেজেন্ট কন্টিনিউয়াছত লিখো কেনেকে লিখো I am going to Kolkata tomorrow ফিউচাৰৰ কথা কিন্তু এটো প্ৰেজেন্টত চলি থকা কথা নহয় ফিউচাৰ টেন্সৰ বস্তু যেটো আমি কিহত লিখিছো প্ৰেজেন্ট কন্টিনিউয়াছত লিখিছো she is coming here next morning মানে next morningত আহিব কাইলে মৰ্নিং আহিব মানে তেনেকুৱা বুজাইছে গতিকে এনেকুৱা ধৰণৰ সেন্টেন্সত ভৱিষ্যতে হলেও কামটো ভৱিষ্যতে টাইমটো যদি ভৱিষ্যতে হয় কিন্তু তেতিয়াও আমি কি কৰিছো সিহঁতক আমি প্ৰেজেন্ট কন্টিনিউয়াছত লিখিছো আৰু এই going to কথাটো আমি বহুত ক্ষেত্ৰতে আমি ইউজ কৰিব পাৰো যেনেকে তোমালোকে লিখিব পাৰা I am going to write a letter to my friend এনেকুৱা ধৰণৰ মানে কিবা এটা কাম আমি মানে কামটো কৰিম বুলি ভাবিলে going to এটা খুব ভাল ফ্ৰেজ নিচিনাকে আমি ইউজ কৰিব পাৰো যেটো আমি প্ৰেজেন্ট কন্টিনিউয়াছত লিখো কিন্তু সাধাৰণতে আমি ফিউচাৰ টেন্সটো বুজাও I am going to write a letter to my friend they are going to play football tomorrow এনেকুৱা ধৰণৰ মানে going to আমি ইউজ কৰো আসলতে তাৰ পাছত it is going to rain
যেতিয়া মানে সম্ভাৱনা থাকে মানে লাইকলিহুড থাকে যেতিয়া হ'ব পাৰে probability থাকে মানে এটা হ'ব পাৰে বৰষুণ দিয়াৰ সম্ভাৱনা আছে বৰষুণ দিয়াৰ probability আছে it is going to rain today এনেকুৱা ধৰণৰ it is going to rain we are going to win মানে এনেকুৱা হয় নহয় ধৰা গোলটো এনেকুৱা হৈ আছে 7-2 দেখিলে গম পায় মানে যে এটো জিকিবই ডেফিনেটলি গতিকে they are going to win বুলি আমি ক'ব পাৰো যেটো মানে নিশ্চিত আৰু সম্ভাৱনা থাকে যেনেকুৱা ধৰণৰ বস্তুবিলাকত আমি কি কৰিব পাৰো এনেকুৱা going to use কৰিব পাৰো আৰু মই তোমালোকক एग्जांपल কেটা দি পেলে দেখাই দিও see আমি going to use কৰিছো হা going to use কৰিলে আমি কেনেকে লিখিব পাৰো I am going to play football tomorrow I am going to play তোমালোকে জি লিখা আৰু লিখিব পাৰা I am going to play football tomorrow I am going to play football tomorrow তাৰ পাছত we are going to win we are going to win it is going to rain today এই এনেকুৱা ধৰণৰ কিছুমান সেন্টেন্সত যিবিলাকত মানে কি আছে probability আছে দেখিছানে আৰু এটো কথা আমি surety আছে এটো surety আছে surety আৰু এটোত কি আছে probability আছে গতিকে এনেকুৱা ধৰণৰ সেন্টেন্সটো আমি কি কৰিব পাৰো আমি কি লিখিব পাৰো going to লিখিব পাৰো going to দেখিছা এটো এটা ফরম্যাট সেন্টেন্স লিখাৰ গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি লিখিব পাৰো এতিয়া চাবা দেই কিছুমান points to remember মই তোমালোকক দি থাও points to remember মই যদি আগবাঢ়ি গৈছো স্ক্ৰিনখন তোমালোকে এবাৰ ভিডিওটো পজ কৰিবা পিছলে লৈ লবা তাৰ পাছত লিখিবা কোনো কথা নাই কেইটামান পইণ্ট আছে ইম্পৰ্টেন্ট যিগিলা তোমালোকে মনত ৰখাটো দৰকাৰ সেই ইম্পৰ্টেন্ট পইণ্ট কেইটাত কেইটামান কথা আছে আসলতে কিছুমান মানে ভাৰ্ব আছে some verbs are not used in present continuous কেতিয়াবা আমি কি কৰো present continuous কৰিব নোৱাৰো চাবা দেই কোনবিলাক feel think কিছুমান ক্ষেত্ৰত ইউজ কৰা হয় কিন্তু প্ৰায় সাধাৰণতে সেই বস্তুটো তোমালোকে চাবা আমি ইউজ নকৰো কেনেকুৱা ধৰণৰ hope love like believe understand want tar pasat see matter resemble contain tar pasat belong possess consist এইবিলাক ভাৰ্বত আমি কি নকৰো ing টো ইউজ নকৰো সেন্টেন্স বিলাকত কেনেকুৱা ধৰণৰ মানে সেন্টেন্স চাবা দেই एग्जांपल মই দি আছো কেনেকুৱা एग्जांपल বিলাক he feels better today হেতু মানে is feeling better today এটু আমি নিলিখো is feeling to আমি নিলিখো তাৰ পাছত আৰু কিছুমান আছে see him see that bird see the bird বা এনেকুৱা ধৰণৰ এটা seeing বুলি আমি লিখুন নিলিখো seeing বুলি আমি নিলিখো I am seeing a bird এনেকে নিলিখো তাৰ পাছত he wants a pen he is wanting a pen নহয় মানে বুজি পালা he is wanting এটু মানে আমি wanting নিলিখো মানে এই এইবিলাক আমি কেনেকে লিখো just simple present tense ত আমি লিখো গতিকে এটো তোমালোকে কি গম পালা present continuous tense কেনেকে ইউজ কৰিব লাগে সেইখিনি তোমালোকে গম পালা তাৰ পাছত আমি এটা চাই লওঁ যে present perfect tense আমি কেনেকে কৰো use of present perfect tense use of the present
perfect tense. Use of the present perfect tense. Present perfect tense ketia likho janane tumaloke? Just কাম এটা শেষ হৈছে, এইমাত্ৰ শেষ হৈছে, তেতিয়ালৈকে মানে তোমাৰ আমি এই জাস্ট শেষ হোৱা কাম এটা, এইমাত্ৰ কাম এটা শেষ হৈছে, তেনেকুৱা ধৰণৰ বিলাকত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰো। ঠিক তেনেকৈ আমাৰ যিবিলাক হৈ যোৱা কাম, সেইবিলাকৰ যদি নিৰ্দিষ্ট সময় দিয়া নাথাকে আৰু যদি নিৰ্দিষ্ট সময় উল্লেখ নাথাকে, পাৰ্টিকুলাৰ টাইম যদি মেনশ্যন নাথাকে, তেতিয়া আমি কি কৰিব পাৰো? প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰিব পাৰো। No proper time mentioned. Proper time mention. যদি proper timing to mention hoy na thake, মানে সঠিক সময় উল্লেখ কৰা নাথাকে, just finish কাম এটা, just finished হোৱা কাম এটা আমি কি কৰিব পাৰো? Present perfect tense ইউজ কৰিব পাৰো। I have had my lunch এনেকে বুলি যে কম, মানে just মই লাঞ্চ খাই উঠিলো, তেনেকুৱা ধৰণৰ হয় মানে। আৰু কেতিয়াবা কি হয়, আগতে আৰম্ভ হোৱা কাম এটা বৰ্তমানলৈকে চলি থাকিলে, তেতিয়া তাৰ পাছত যদি কাৰ্যটো মানে হৈ যোৱা বা কামটো হৈ যোৱা যদি টাইম নাথাকে, তাৰ পাছত কেতিয়াবা যদি কাম এটাৰ যদি টাইম লিমিট থাকেও, তেতিয়া যদি বাৰে বাৰে হৈ থাকে, তেনেকুৱা ক্ষেত্ৰতো আৰু বা জাস্ট ফিনিশ, তোমালোকে গম পালা। গতিকে ইয়াৰ সিনটেক্সটো কেনেকুৱা হ'ব বা কেনেকে ফৰমেটটো কি হ'ব, কেনেকে লিখি আমি চাবা দেই। ফাৰ্ষ্ট আমি কিহৰ কাৰণে চাওঁ? সদায় এফাৰ্মেটিভৰ কাৰণে আমি চাই লওঁ। এফাৰ্মেটিভৰ কাৰণে আমি কি কৰিম? সাবজেক্ট থাকিব, তাত বি ভাৰ্ব ইয়াতে কি থাকিব? সাবজেক্টৰ লগত ইয়াতে কি থাকিব জানানে? হেভ বা হেজ থাকিব, হেভ অৰ হেজ। তাৰ লগতে আমাৰ কি থাকিব? পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিব, পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য মেইন ভাৰ্ব। এক্সাম্পল চাবা, হি হেজ participated, participated মানে হি পাৰ্টিচিপেট কৰিলে, সেইটো বুজাইছে। হি হেজ পাৰ্টিচিপেটেড। একো তাত তোমাৰ কোনো টাইমৰ কথা মেনশ্যন নাই, ইয়াৰ পৰা তুমি চাই পেলাই টাইমৰ কথা গম পাব নোৱাৰা, কেতিয়া পাৰ্টিচিপেট কৰিছে, জাষ্ট পাৰ্টিচিপেট কৰিব পৰা বুজাব পাৰে, বা আগতে পাৰ্টিচিপেট কৰি থৈছিলে, হয়তো টাইম মেনশ্যন নাই কাৰণে কি কৰিলে? হি হেজ পাৰ্টিচিপেটেড লিখি পেলাই থৈ দিলে, মানে বস্তুটো সেইটো কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কৈছে। হি হেজ পাৰ্টিচিপেটেড, এইটো কি হৈ গ'ল? এফাৰ্মেটিভ। নেক্সট আমি চাওঁ নিগেটিভত কি হ'ব। এতিয়া নিগেটিভৰ কাৰণে আমি কি কৰিমনো? হেভ বা হেজটো থাকিবই, হয়নে? হেভ বা হেজৰ লগত সাবজেক্টটো থাকিবই বাৰু, হেভ বা হেজৰ লগত কি হ'ব? নট লাগিব ইয়াতে এইবাৰ, আৰু কি লাগিব? পাষ্ট পাৰ্টিচিপল ফৰ্ম, এইটো থাকিবই, পাষ্ট পাৰ্টিচিপল। এতিয়া কি হ'ব? আগৰটোকে চাওঁ আমি, হি হেজ নট পাৰ্টিচিপেটেড, দে হেভ নট পাৰ্টিচিপেটেড হ'ব দে হলে, গতিকে এনেকে ধৰণে ইউজ হ'ব। তাৰ লাষ্ট এটা কি আছিলে? ইন্টাৰোগেটিভ। একেলগে চাই লওঁ ইন্টাৰোগেটিভত কি হ'ব। এবাৰ আমি বি ভাৰ্বটো কি কৰিব লাগিব? আগলৈ আনিব লাগিব ইন্টাৰোগেটিভত, মানে হেভ বা হেজটো আমি কি কৰিম? আগলৈ আনিম। তাৰ পাছত আমি সাবজেক্ট লিখিম। ইয়াত আমি সাবজেক্টটো লিখি দিয়া নাই, সাবজেক্ট প্লাস দেই, হেজ প্লাস সাবজেক্ট প্লাস পাস্ট পাৰ্টিচিপল ফৰ্ম আৰু কুৱেশ্যন মাৰ্ক। পাস্ট পাৰ্টিচিপল দেই, পাস্ট পাৰ্টিচিপল বুলি লিখিবা তোমালোকে। ইয়াত কি হ'ব? হেজ হি পাৰ্টিচিপেটেড, পাৰ্টিচিপেটেড, হেজ হি পাৰ্টিচিপেটেড কুৱেশ্যন মাৰ্ক, এইটো হৈ গ'ল ইন্টাৰোগেটিভ। হেভ ইউ পাৰ্টিচিপেটেড, হেভ আই পাৰ্টিচিপেটেড, হেভ দে পাৰ্টিচিপেটেড, কিন্তু হেজ হি পাৰ্টিচিপেটেড, হেজ শ্বি পাৰ্টিচিপেটেড, হেজ ৰাম পাৰ্টিচিপেটেড, তেনেকে ধৰণে হ'ব বস্তুবিলাক। তাৰ পাছত এতিয়া আমি চাম যে ফৰ্মেশনটো তোমালোকে গম পালে, তথাপিতো মই কেইটামান গোটেইকেইটা লিখি পেলাই তোমালোকক দেখাই দিওঁ আৰু এবাৰ। এইটো ক্ষেত্ৰত আমি কি চাইছো যে I have done the sum যেনিবা এটা অবজেক্ট দি দিছো, এইখিনিলৈকে কি হ'ল? সাবজেক্ট ভাৰ্বৰ বি ভাৰ্বটো লিখিলো, তাৰ পাছত কি লিখিছো? মেইন ভাৰ্বটো দিলো। তাৰ পাছত কি হ'ল? I have done ৰ পাছত আমি কি লিখিম? You have done, you have done the sum, you have done the sum, এইটো হ'ল। তাৰ পাছত কি হ'ব? He বা she has done the sum, she has done the sum হ'ব দেই, done। বাকিখিনি লিখিবা আৰু তোমালোকে। তাৰ পাছত কি হ'ব? They have done the sum।
তোমালোকে নিজে এটা ভাৰ্ব লৈ এনেকে ধৰণে তোমালোকে কৰি চাবা নেক্সট শেষ হৈছে ৰবা দেই তোমালোকে বুজি পাই আছা নে বাৰু মই যিখিনি কৈ আছো কিবা ডাউট থাকিলে তোমালোকে জনাই দিবা দেই নেক্সট আমি চাম you have done a great wrong মানে ডাঙৰ ভুল এটা কৰিলে হেতু বুজাইছে তাৰছত he has lost his parents মানে এটো চোৱা এতিয়া এবিলে কাম কেনেকুৱা মানে সেই কামটো শেষ হল আগতে হৈ গল ভুল কৰিলে ভুলটোৰ ফলটো এতিয়ালৈকে ভোগ কৰি থাকিব লাগে যেনেকে মাক দেউতাকক হেৰুৱা যেটো মানে কথা he has lost his parents বুলি দিছে বা তোমালোকে যদি বেলেগ এটা एग्जांपल লব বিচাৰা যে he has lost his pet বা কিবা এটা আমি কিবা এটা বস্তু যদি জীৱনত হেৰুৱাও তেতিয়া হলে সেই বস্তুটোৰ ফিলিংটো আমাৰ এতিয়ালৈকে থাকে মানে সেই লস কৰাৰ বা লুজ কৰাৰ যেটো ফিল যেটো কাম যেটো ফল হেতু এতিয়ালৈকে আমি ফিল কৰি থাকিব পাৰো মানে চলি থকা সময়লৈকে গতিকে আগতে হোৱা কাম এটাৰ যদি ইম্প্যাক্টটো এতিয়ালৈকে থাকে তেতিয়া হলেও আমি কি কৰিব পাৰো past present perfect tense ইউজ কৰিব পাৰো তাৰ পাছত চাবা দেই নাম্বাৰ সি আমি কি লিখিম he has been diligent he has been diligent from childhood এটা কি কৈছে ইয়াতে he has been diligent from childhood এটা তোমালোকে কোনোবাই জানানে diligent মানে কি জানা যদি মোক কমেন্ট কৰি জনোৱাচোন তোমালোকে diligent মানে কি এতিয়া তোমালোকে হেতু বস্তু জানিব লাগিব মানে আমি কিবা এটা লাভ কৰিবলৈ হলে আমি কনস্ট্যান্টলি লাগি থাকিব লাগিব অধ্যবসায় জনে কৰিব পাৰে কনস্ট্যান্টলি জনে লাগি থাকিব পাৰে তেওঁক আমি কি বুলি কওঁ diligent কিবা এটা কামৰ কাৰণে যেতিয়া খুব বেছি মানে সেই কামটোতে যদি কনস্ট্যান্ট হৈ থাকিব পাৰে লাগি থাকিব পাৰে মানে কষ্ট কৰি থাকিব পাৰে তেতিয়া আমি তেওঁক কি বুলি কওঁ diligent এটা কি বুলি কৈছে he has been diligent from childhood মানে এতিয়া আগতে আৰম্ভ হল মানে চাইল্ডহুডতে তেওঁ বুজি পালে যে এটা কামত আমি কামটো ভালকে কৰিবলৈ হলে আমি এটা কামত ভালকৈ লাগিব লাগিব ফোকাসড হ'ব লাগিব বা কামটোত আমি গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব সহকাৰে আমি সেই কামটোতে লাগি থাকিব লাগিব গতিকে তেওঁ চাইল্ডহুডৰ পৰাই সেই কোৱালিটিখিনি এচিভ কৰি ললে তাৰ পাছত আকৌ এনেকুৱা ধৰণৰ হয় we have lived here since 1950 1950 চনৰ পৰা এতিয়ালৈকে আমি ইয়াতে বাস কৰি আছো গতিকে হেতু এটা কি আগতে আৰম্ভ হ'ল এতিয়ালৈকে চলি আছে তেনেকুৱা কামৰ ক্ষেত্ৰটো আমি লিখিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স তাৰ পাছত আমি কিটামান কথা আমি মনত ৰাখিব লাগে যে এটা যেনিবা এটা সেন্টেন্স যেনিবা মই তোমাক एग्जांपल চাবা দেই I have written to him yesterday তোমালোকে ভাবি চোৱা যে এটো সেন্টেন্স শুদ্ধ নে ভুল is this true or false I have written to him yesterday এটো কি হয় জানানে this is false এটো ভুল আমি কি লিখিব লাগিব I wrote to him yesterday I wrote to him yesterday হেতুহে আসলতে শুদ্ধ গতিকে ইয়াত আমি যেতিয়া yesterday মেনশন কৰা আছে yesterday মেনশন কৰা থাকিলে আমি কি নকৰো আমি present perfect tense use নকৰো আমি simply কি কৰিম past tense use কৰিম তেনেকে ধৰণে আমি হেই কৰিব লাগিব সেটো চাব লাগিব যেনেকে তাৰ পাছত আৰু কিছুমান एग्जांपलত আমি ইউজ কৰিব পাৰো যেনেকে she is gone
এবিলাকত আমি কি কৰিব পাৰো see is gone intransitive verb এতিয়াও তোমালোকে আকৌ transitive intransitive পাহৰিলে নহব transitive intransitive verb কি আছিল মনত আছে যদি তোমালোকে মোক কমেন্ট কৰি জনাবাচোন আৰু কেইটামান মই তোমালোকক দি দিছো এটা চাবা যে she is gone she is gone আমি এটো কি লিখিব পাৰো she has gone this is correct ভুল নহয় তাৰ পাছত I am come এনেকে আমি কওঁ জানো I am come এটা আমি কি লিখো I have come তাৰ পাছত কি আছে the moon is set the moon is set the moon has set have to নহব কি হব has set তাৰ পাছত the sun is rising আমি কেনেকে লিখিম the sun has risen গতিকে এনেকে ধৰণে আমি কিছুমান সেন্টেন্স লিখিব পাৰো গতিকে এইখিনি তোমালোকে ইউজ বিলাক মনত ৰাখিবা তোমালোকক যে সেন্টেন্স কাৰেকচন দিয়ে সেই বিলাকত আমি এনেকে লিখো তোমালোকক মই এতিয়া ৰিসেন্টলি এটা মানে ট্রাই কৰিম দিবলৈ এতিয়া সেন্টেন্স কাৰেকচন কিছুমান তোমালোকক দিম অ্যাসাইনমেন্ট হিচাপে তোমালোকে কৰিবা তাৰ কাৰেকচন কৰিবলৈ তোমালোকে ট্রাই কৰিবা কাৰেক্টলি কৰিবলৈ তোমালোকে ট্রাই কৰিবা অ্যাসাইনমেন্ট হিচাপে তোমালোকে লিখিবা বস্তুখিনি মই তোমালোকক কাৰেক্ট সেন্টেন্স কিছুমান দি দিম গতিকে আজিলে এইখিনিকে থাকক তোমালোকে যদি কিবা বুজি নোপোৱা মোক তোমালোকে সুধিবা ঠিক